নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিনত, আজি এটা ক'বলৈ গ'লে খুব এটা সুন্দৰ দিন। এই সুন্দৰ দিনত মই এটা বেলেগ ঠাইত আজি উপস্থিত আছোঁ। এজন উদীয়মান কণ্ঠশিল্পী, তেখেতৰ এটি সুন্দৰ গীত আজি ৰিলিজ দিবলৈ গৈ আছে। গতিকে আজি মই সেই স্থানত আজি উপস্থিত আছোঁ, তেওঁৰ নিজৰে ষ্টুডিঅ'। গতিকে মই আজি অকণমান আপোনালোকক গানটো অলপ দেখাই দিব বিচাৰিছোঁ। আৰু প্ৰথমতে মই এই কণ্ঠশিল্পী আমাৰ চৈতন্য, ই হৈছে চৈতন্য চান গগৈ। খুব এজন ধুনীয়া উদীয়মান কণ্ঠশিল্পী হয়। ইয়াৰ ভৱিষ্যত বহুত উজ্জ্বল হ'ব, এইটো আমি এজন স্থানীয় ব্যক্তি হিচাপে আমি গম পাইছোঁ। তাকে আজি তেখেতে এটা খুব সুন্দৰ গীত মৌ মন বুলি এটি গীত ৰিলিজ দিছে। তাকে অকণমান আপোনালোকক অলপ শুনাই দিব বিচাৰিছোঁ। এতিয়া মই চৈতন্যৰ পৰা কিছু কথা জানিব বিচাৰিম, অলপ উঠি দিলে সুবিধা হ'ব। চৈতন্য, এই গীতটি যে কৰিছে, এই গীতটিৰ বিষয়ে তুমি অলপ সবিশেষ জনোৱাচোন দৰ্শকক। মানে এই গীতটি তুমি কেনেধৰণে সৃষ্টি কৰিলা, কাৰ লিৰিক্স হয় আৰু কোনে মিউজিক কৰিছে, গোটেইখিনি তুমি জনোৱাচোন। নমস্কাৰ, পোনপ্ৰথমে সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি মোৰ এটি নতুন গীত মৌ মন ইতিমধ্যে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। মোৰ অফিচিয়েল ইউটিউব চেনেল চৈতন্য চান গগৈ, তাতে গীতটি আপোনালোকে চাবলৈ পাব। আৰু গীতটি খুব ধুনীয়াকৈ লিখিছে আমাৰ খুব মৰমৰ দিব্যজ্যোতি বৰুৱা দাদাই, মাজুলীৰ হয়। গীতটো ময়ে গাইছোঁ আৰু অনুষ্কা গগৈ খুব ধুনীয়াকৈ গাইছে গীতটি, আৰু তাই খুব ধুনীয়া এক্টিঙো কৰিছে। আৰু গীতটি আমাৰ বাঁহী বজাইছে বিতুপন কোঁৱৰ দাদাই, আৰু মিক্স মাষ্টাৰিং মিউজিক মই কৰিবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা পালে জনাব। আৰু ভিডিঅ'ৰ যিখিনি কাম আমাৰ মাইনা ডেকা দাদাই খুব ধুনীয়াকৈ কৰিছে, যিখিনি ভিডিঅ' কামখিনি আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। ঠিক আছে, চৈতন্যই খুব ধুনীয়াকৈ গাইছে। তেখেতৰ লগত কণ্ঠদান কৰিছে অনুষ্কা গগৈ। অনুষ্কাক মই বহুত বেছিকৈ পোৱা নাই, তথাপিতো তাইক দুবাৰমান পাইছোঁ। বিশেষকৈ যেতিয়া আমি এই যোৱা জানুৱাৰীত আমি এটা কম্পিটিশ্যন পাতিছিলোঁ নৰ্থ ইষ্ট পৰ্যায়ত। জুবিনদাৰ ওপৰত ভিত্তি কৰি আমি এটা নৰ্থ ইষ্ট পৰ্যায়ত এটা জুবিনদাৰ গীতৰ কম্পিটিশ্যন পাতিছিলোঁ সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত। আৰু সেই মহোৎসৱত তাই মানে আপোনাৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে তেতিয়াৰ পৰাই আমি অনুষ্কাক বেছি ভালকৈ চিনি পাওঁ। গতিকে তাইও এগৰাকী খুব সুন্দৰ গায়িকা হয়, তাইৰো ভৱিষ্যত বহুত উজ্জ্বল হওক, তাৰে কামনা কৰিছোঁ। আৰু লগতে বৰ্তমান আমাৰ লগত আছে চৈতন্য চানৰ দেউতাক মুণ্ডা। গতিকে মুণ্ডাৰ এই গানটোৰ বিষয়ে আপুনি কি ক'ব, অলপমান আমাৰ দৰ্শকক জনাওক। প্ৰথমে চৈত্যলৈ ধন্যবাদ জনাইছোঁ, এই শুভ মুহূৰ্তত আমাৰ ঘৰত পদধূলা পেলোৱাৰ কাৰণে। গীতটোৰ বিষয়ে ক'বলৈ গ'লে, এবাৰ আমি মানে অনুষ্কাৰ দেউতাক, অনুষ্কা, মই, মাইনা ডেকা আৰু চৈতন্য, আমি মানে এই এটা শ্বুটিঙৰ কামত গৈ আছিলোঁ এঠাইলৈ। তেতিয়াই যাওঁতে মানে এইটো মাইনা ডেকাই হঠাৎ ক'লে যে এটা গান কৰিম মোৰ নিজৰ প্ৰচেষ্টাত, তহঁতিৰ লগত থাকিব লাগিব। অনুষ্কাক ক'লে তই নাচিব জানো নাই? সেইকাৰণে মই শিকালে পাৰিম। মই কিমান নাচে কি কথা নাজানো, তাই খুব ভাল গায়। তাইক এতিয়াৰ পৰা নহয়, একদম সৰুৰ পৰা পোৱা নিচিনা আমি আজি কেইবাবছৰ হ'ল। খুব ভাল গায় তাই, আৰু খুব অমায়িক ছোৱালী। কথা ক'লে শুনে, তাই কষ্ট কৰে, কিবা এটা ক'লে মানে কৰিবলৈ শিকে। সেইকাৰণে মাইনা ডেকাৰো মানে খুব মানে প্ৰিয় মানে অনুষ্কা, আমাৰতো প্ৰিয়ই আৰু। গতিকে তাই ক'লে একেষাৰে ক'লে আৰু যে চেষ্টা কৰিম আৰু নাচিবলৈ আৰু গাবলৈ চেষ্টা কৰিম। তাৰ পাছৰ পৰাই সেই দিন খাই আহি আমাৰ চৈতন্যৰ ঘৰত আহি কামটো আৰম্ভ কৰিয়ে দিলে। মাজুলীত দিব্যজ্যোতি বুলি ভাইটি খুব আছে, ধুনীয়া গীত লিখেহি। আগতো দুই এটা গীত লিখিছে সি আমাৰ চৈতন্যৰ কাৰণে। গতিকে লৈ পিনে সেইদিনাৰ পৰাই আৰম্ভ কৰি আৰু আজি এইটো পৰ্যায়
পাইছেহি আৰু সিমানে আৰু ধন্যবাদ থাকিল মুণ্ডালৈ আৰু চৈতন্য ভৱিষ্যত উজ্জ্বল হওক ইয়াৰে কামনা কৰিছোঁ। লগতে গীতটো সকলোৱে মই ওপৰত লিংকত ইউটিউব চেনেলটোৰ যিটো লিংক হয় ইয়াৰ চেনেলটোৰ লিংকটো দি দিম। আপোনালোকে সকলোৱে মৰম দিব বুলি কামনা কৰিছোঁ, আশা কৰিছোঁ। আৰু চৈতন্যৰ যাতে ভৱিষ্যত উজ্জ্বল হওক তাৰে সকলোৱে যাতে ইয়াক আশীৰ্বাদ কৰিব আৰু সকলোৱে যাতে মৰম দিব। ঠিক আছে, বেছি দীঘল নকৰোঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ।